Welcome back to Quality One. Hello guys. যোৱা লাষ্ট 1 year ৰিসেন্ট কাৰেণ্ট এফেয়াৰ্ছ আজি আমি সেকেন্ড পাৰ্ট চাম তো স্ক্ৰিনৰ ফ্ৰণ্টত দিয়া আছে আমি চাম ফাৰ্ষ্ট টপিক হয় কোলিশন ফৰ ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইন শৰ্ট যদি কওঁ CDRI এই যে কোলিশন ফৰ ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ মেইন মোটো কি হয় তেওঁলোকৰ সেইটো আপোনালোকে গম পাই ল'ব তেওঁলোকৰ মোটো হ'ল যে যেনেকৈ যোনবোৰ লো লাইং এৰিয়া হয় বা যোনবোৰ এৰিয়াত আপোনালোকে বিল্ডিং বনাব নোৱাৰে ডাঙৰ ডাঙৰ বিল্ডিং সেইবোৰ জেগাত তেওঁলোকে ৰেষ্ট্ৰিক্টেড কৰে তেওঁলোকৰ পাৰ্মিশ্যন লাগে তাৰে কিছু হয় ঠিক আছে এতিয়া মই যদি কওঁ এবাউট CDRI হেডকোৱাৰ্টাৰ ডেট মিনছ কোলিশন ফৰ ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীত আছে ঠিক আছে এইটো এটা গ্লোবেল পাৰ্টনাৰশ্বিপ হয় ঠিক আছে ইয়াত কেইবাটাও পাৰ্টনাৰ্ছ আছে ইট ইজ এ গ্লোবেল পাৰ্টনাৰশ্বিপ অফ নেশ্যনেল গভৰ্ণমেণ্টছ UN এজেঞ্চিজ এণ্ড প্ৰগ্ৰামছ প্ৰাইভেট চেক্টৰ এণ্ড একাডেমিক এণ্ড ৰিচাৰ্চ ইনষ্টিটিউশ্যন তাৰমানে তিনিটা বা চাৰিটা পাৰ্টনাৰ্ছৰ এটা গ্লোবেল পাৰ্টনাৰশ্বিপ হয় ডেট মিনছ ইট ইজ এন ইণ্টাৰনেশ্যনেল বেছড ঠিক আছে এখন অৰ্গেনাইজেশ্যন হয় তাতকৈ ভাল বস্তু কি তাৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে ঠিক আছে আৰু এইটো লঞ্চ কৰা হৈছিল বহুত ৰিচেণ্টলি 2019ত বাই ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ এট UN ক্লাইমেট একশ্যন ছামিট নিউয়ৰ্ক যেতিয়া নিউয়ৰ্কত UN ক্লাইমেট একশ্যন ছামিট হৈছিল তেতিয়া ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2019ত CDRI লঞ্চ কৰিছিল ইয়াৰ মেইন এইম যিহেতু মই কৈছোঁ ইয়াৰ মেইন এইম টু প্ৰমোট দ্য ৰেজিলিয়েঞ্চ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ছিষ্টেম টু ক্লাইমেট এণ্ড ডিজাষ্টাৰ ৰিস্ক thereby ensuring sustainable development তাৰমানে যোনটো জেগাত আমি ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব নোৱাৰোঁ তাত আমি এখন লিমিটেশ্যনত আগুৱাই যাব লাগিব আৰু য'ত আমি এখন ইনফ্ৰাষ্ট্ৰাকচাৰ ধুনীয়াকৈ বনাব পাৰোঁ তাত আমি যিমানলৈকে পাৰোঁ বনাব পাৰোঁ তাৰে এই উদ্দেশ্য লৈ এইখন অৰ্গেনাইজেশ্যন খোলা হৈছে ঠিক আছে এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন কৰ্তব্য পথ ঠিক আছে কৰ্তব্য পথ বেলেগ একো নহয় ইট ইজ এ নিউ নেম অফ ৰাজপথ যোনটো ৰোড হয় যোনটো আমি জানো ৰাজপথ ইট ইজ ইন নিউ দিল্লী তাৰ নতুন নাম কৰি থোৱা হৈছে কৰ্তব্য পথ এইটো ৰিচেণ্টলি কৰা হৈছে 2022 সেইকাৰণে এইবোৰ এক্সামত আহিব পাৰে কাৰেণ্ট প্ৰিপেয়াৰ্ছ যোনটো কুৱেশ্যন আহে তাত আহিব পাৰে আৰু তাৰ লগতে আপোনালোকে মনত থ'ব ইণ্ডিয়া গেটৰ ৰিচেণ্ট ষ্টেচু কাৰ বনোৱা হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস ঠিক আছে নেতাজী সুভাষ চন্দ্ৰ বোস কাৰণ এইখন ৰিচেণ্টলি হৈছিল এতিয়া আমি চাওঁ নেশ্যনেল হেণ্ডলুম ডে এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ নেশ্যনেল হেণ্ডলুম ডে কেতিয়া কৰা হয় এইটো আহি যাব পাৰে প্ৰশ্ন এতিয়া মনত থ'ব 7 আগষ্টত নেশ্যনেল হেণ্ডলুম ডে পালন কৰা হয় এতিয়া 7 আগষ্টে কিয় তাৰো ৰিজন আছে দ্য ডেট 7 আগষ্ট ৱাজ চুজেন এজ দ্য স্বদেশী মুভমেণ্ট ৱাজ লঞ্চড অন দ্য ছেইম ডেট ইন দ্য ইয়াৰ 1905 তাৰমানে 1905ত 7 আগষ্টৰ দিনাতে স্বদেশী মুভমেণ্টটো ষ্টাৰ্ট কৰা হৈছিল যিহেতু আপোনালোকে যদি কুইট ইণ্ডিয়া মুভমেণ্ট হওক কোঅপাৰেশ্যন মুভমেণ্ট হওক বা নন কোঅপাৰেশ্যন মুভমেণ্ট একচুৱেলি তারপরে এনেকৈ দুটা বা তিনিটামান মুভমেণ্ট আছে যোনবোৰ ইণ্ডিয়াৰ মানে ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে কৰা হৈছিল আৰু বেষ্ট স্বদেশী মুভমেণ্টখন আছিল একচুৱেলি ইট ইজ ইণ্ডিয়ান প্ৰডাক্টছ যোনবোৰ ইণ্ডিয়ান দেশী প্ৰডাক্ট হয় তাক মানে বচাবৰ কাৰণে সেই আন্দোলনবোৰ কৰা হৈছিল ঠিক আছে তাকেই আমি কওঁ হেণ্ডলুম ডে সেইকাৰণে 7 আগষ্ট দিনাটো নেশ্যনেল হেণ্ডলুম ডে হিচাপে পালন কৰা হয় যেহেতু বহুত ৰিচেণ্টলি আহি আছে 7 আগষ্ট তো এইবোৰ প্ৰশ্ন আহিব পাৰে এক্সামত এতিয়া চাওঁ কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ CSIR ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল অফ দ্য কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ নালাথেম্বি কালাছেলভি ঠিক আছে শ্বি ইজ দ্য ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল হয় তাৰমানে ইয়াৰ আগত কোনো ওমেন নাছিল শ্বি ইজ দ্য ফাৰ্ষ্ট ওমেন ডাইৰেক্টৰ জেনেৰেল হয় CSIR নাম কি হয় মনত থ'ব নালাথেম্বি কালাছেলভি ঠিক আছে আৰু এইখন CSIR অৰ্গেনাইজেশ্যনৰ প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰ হয় প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ দ্য প্ৰেছিডেণ্ট অফ CSIR ঠিক আছে ষ্টাব্লিছ কৰা হৈছিল ছেপ্টেম্বৰ 1942 মনত থ'ব এইবোৰ আহিব পাৰে হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে CSIR ইজ ফাউণ্ডেড বাই দ্য মিনিষ্ট্ৰি অফ ছায়েন্স এণ্ড টেকন'লজি যোনটো ডিপাৰ্টমেণ্ট হয় মিনিষ্ট্ৰিজ তাৰ আণ্ডাৰত পৰে CSIR যোনটো
অৰ্গেনাইজেশ্যন আছে। ইট অপাৰেটছ এজ এন অট'নমাছ বডি থ্ৰু দ্য ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1860। এখন এক্ট আছে ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1860, তাৰ হিচাপে এখন অপাৰেট কৰা হয়। আৰু এইখন এটা CSIR এখন অট'নমাছ বডি হয়, কাৰণ তেওঁলোকৰ যিবোৰ ডিচিজন হয় তেওঁলোকৰ পাৱাৰ বহুত আছে, মানে নিজৰ যোনটো পাৰ্ট তেওঁলোকে কৰে। ঠিক আছে, তো নেক্সট আমি চাওঁ, নেক্সট স্লাইড। ৰিচেণ্টলি GI টেগ দিয়া হৈছে, GI টেগ দিয়া হৈছে মিথিলা মাখানা। বিহাৰক GI টেগ দিয়া হৈছে মিথিলা মাখানা। ডেট মিনছ তাত প্ৰডাকশ্যন এখন বেছিকৈ কৰা হয়। এতিয়া মাখানা কি হয় মনত থ'ব, আই থিংক ইট ইজ এক প্ৰকাৰৰ লটাছ হয়, আই থিংক ৱাটাৰ লটাছ নেকি, তাৰে যিবোৰ গুটিবোৰ থাকে তাৰ পৰাই এই মাখানাখন বনোৱা হয়। ঠিক আছে, এইখন বহুত ইম্পৰ্টেণ্ট। এতিয়া আমি স্পৰ্টছৰ ভিতৰত সোমাইছোঁ অলপ। 44th চেছ অলিম্পিয়াড 2022 চেন্নাইত হৈছিল। ঠিক আছে, যোৱা বছৰ যোনটো 44th চেছ অলিম্পিয়াড হৈছিল সেইটো চেন্নাইত হৈছিল। ডেট মিনছ ইট ইজ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া। ডেট মিনছ ইণ্টাৰনেশ্যনেল চেছ অলিম্পিয়াড যিটো কম্পিটিশ্যন সেইটো ফাৰ্ষ্ট টাইম ইণ্ডিয়াত হৈছিল। দ্য অফিচিয়েল মেস্কট অফ 44th চেন্নাই অলিম্পিয়াড ইজ থাম্বি। আপোনালোকে স্ক্ৰীনৰ ৰাইট ছাইডে দেখিব পাৰিছে এজন ঘোঁৰা, তাৰ নাম থোৱা হৈছে থাম্বি। হি আছিল অফিচিয়েল মেস্কট অফ দ্য 44th চেছ অলিম্পিয়াড। ইয়াত আমি যদি অলপ ষ্টেটিষ্টিক্স চাওঁ, আফটাৰ এ ড্ৰামেটিক ফিনিছ উজবেকিস্তান ওন দ্য অ'পেন ইভেণ্ট এণ্ড ইউক্ৰেইন ক্লেইম গ'ল্ড অফ দ্য ওমেন্স টুৰ্ণামেণ্ট। এতিয়া অ'পেন ইভেণ্ট মানে কি হয়, তাত ল'ৰাও খেলিব পাৰে ছোৱালীও খেলিব পাৰে। তাত সেইটো কেটেগৰীত উজবেকিস্তানে জিকিছিল ফাৰ্ষ্ট প্ৰাইজ, আৰু য'ত অকল ওমেনৰ টুৰ্ণামেণ্ট হয়, ছোৱালীহঁতৰ টুৰ্ণামেণ্ট হয়, তাত ইউক্ৰেইনে জিকিছিল গ'ল্ড মেডেল। এতিয়া ফাৰ্ষ্ট প্লেচ ইন দ্য অ'পেন ছেকশ্যন, যোনটো অ'পেন ছেকশ্যনৰ ফাৰ্ষ্ট প্লেচ হয় সেইটো আমি হেমিল্টন ৰাছেল কাপ বুলি কওঁ। মানে ইয়াত ক'ব বিচাৰিছোঁ যে অ'পেন ছেকশ্যনৰ যোনটো কম্পিটিশ্যনটো হয় তাত যোনটো কাপ দিয়া হয় ফাৰ্ষ্ট প্লেচ যোন পায় তাক হেমিল্টন ৰাছেল কাপ বুলি কওঁ আমি সেই কাপটোক। আৰু যোনটো ওমেন ছেকশ্যনত যোনটো কাপ দিয়া হয় সেই কাপৰ নাম হ'ল ভিৰা মেনচিক কাপ। ঠিক আছে, এইবোৰ মনত থ'ব, অহাৰ চান্সেছ আছে কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টত। নেক্সট স্লাইড আমি চাওঁ। এতিয়া ৱৰ্ল্ডছ লাৰ্জেষ্ট ছাফাৰী পাৰ্ক, মনত থ'ব ৱৰ্ল্ডৰ লাৰ্জেষ্ট ছাফাৰী পাৰ্ক হাৰিয়ানাত আছে। ঠিক আছে, ৰিচেণ্টলি হাৰিয়ানা গেট দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ছাফাৰী পাৰ্ক। ঠিক আছে, 68 নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2022 এনাউন্সড। ঠিক আছে, যোনটো 68 নেশ্যনেল ফিল্ম এৱাৰ্ড 2022ত হৈ গ'ল তাত কিছুমান ইনফৰ্মেশ্যন আমি আজি গম পাম। তাত বেষ্ট ফিচাৰ ফিল্ম চোৰাৰাই পত্ৰু, যোনটো এটা চাউথ মুভি হয়, চাউথৰ চোৰাৰাই পত্ৰু যোনটো মুভি তাক বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড দিয়া হৈছিল। আৰু বেষ্ট এক্টৰ এৱাৰ্ড দুজনে পাইছিল, সূৰ্যা ফৰ চোৰাৰাই পত্ৰু এণ্ড অজয় দেৱগান ফৰ তানাজী, দুজনে পাইছিল। এতিয়া বেষ্ট এক্ট্ৰেছ পাইছিল অপৰ্ণা বালামুৰলাই, তেওঁ এক্ট্ৰেছ আছিল চোৰাৰাই পত্ৰু, যোনটো বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড পাইছিল। ঠিক আছে, এইবোৰ মনত থ'ব, কাৰণ যোনটো চিনেমাছ যিবোৰ MCQ আই থিংক MCQ আহি যাব পাৰে তেনেকৈ ধৰণৰ, তাত এইবোৰ প্ৰশ্ন আহিব পাৰে। ৰিচেণ্টলি এজন ভেটেৰান এক্ট্ৰেছ আশা পাৰেখ, তেওঁক অনাৰ্ড কৰা হৈছিল দাদা চাহেব ফাল্কে এৱাৰ্ড 2020 দি। এই প্ৰশ্নটো আছাম গভৰ্ণমেণ্টৰ যোনটো DSS এক্সাম হৈছিল তাতো আহিছিল, আৰু যোনটো 26,000ৰ ADRE যোনটো পষ্টৰ এক্সাম হৈ গৈছিল তাতো দেখিব পৰা গৈছে। তাত চান্সেছ আছে কমন কুৱেশ্যন ৰিপিট হ'ব পাৰে। তো দাদা চাহেব ফাল্কে এৱাৰ্ড 2020 এৱাৰ্ডটো কোনে পাইছিল? আশা পাৰেখে পাইছিল। ঠিক আছে, এইটো মনত থ'ব, এইটো বহুত কমন কুৱেশ্যন হৈ আছে এইকেইদিনত। নেক্সট ভেৰি ইম্পৰ্টেণ্ট, আৰ ভেংকটা ৰামানী ইজ দ্য নেক্সট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ফিউচাৰত মানে ৰিচেণ্টলি এনাউন্স কৰি দিয়া হ'ল যে আৰ ভেংকটা ৰামানী উইল বি দ্য নেক্সট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ঠিক আছে, তেওঁ নেক্সট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া হ'ব। এতিয়া আহিছোঁ কিছুমান ইম্পৰ্টেণ্ট আৰু কিছুমান বহুত বেলেগ ধৰণৰ কেটেগৰী। ইণ্ডিয়া ফাৰ্ষ্ট ফৰেষ্ট ইউনিভাৰ্চিটি, আজিলৈকে শুনিছেনে ফৰেষ্ট ইউনিভাৰ্চিটি? নাই হোৱা ন, কাৰণ কাৰেণ্ট এফেয়াৰ্ছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে, সেইকাৰণে ইউ শ্বুড বি আপডেটেড উইথ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ইনফৰ্মেশ্যন। ইণ্ডিয়াছ ফাৰ্ষ্ট ফৰেষ্ট ইউনিভাৰ্চিটি ষ্টাব্লিছ কৰা হৈছে তেলেংগানাত, এতিয়াও চলি আছে, অ'পেনিং হৈ গ'ল নেকি ৰিচেণ্টলি।
তাৰ মোৰ ইমান চিয়'ৰ নাই, বাট বনি আছিল এটা সময়ত, ঠিক আছে। ইণ্ডিয়াছ ফাৰ্ষ্ট ফৰেষ্ট ইউনিভাৰ্চিটি যদি আহে ক'ত আছে, লিখিবা ষ্টেট তেলেংগানা। তলত আছে ৱৰ্ল্ডছ লাৰ্জেষ্ট মিউজিয়াম অফ হাৰাপ্পান কালচাৰ টু বি ছেট আপ ইন হাৰিয়ানাছ ৰাখিঘাৰী ভিলেজ, ঠিক আছে। মানে ইয়াত ক'ব বিচাৰিছে যে ৱৰ্ল্ডৰ যোনটো লাৰ্জেষ্ট মিউজিয়াম, ঠিক আছে, ৱৰ্ল্ডত যিমান মিউজিয়াম আছে তাতোতকৈ ডাঙৰ মিউজিয়াম বনি আছে মানে, ঠিক আছে। এতিয়ালৈ কমপ্লিট হোৱাগৈ নাই কিন্তু হৈ আছে। সেইটো ক'ত হ'ব, ৰিলেটেড কি হয়, হাৰাপ্পান কালচাৰৰ ৰিলেটেড, ঠিক আছে। আৰু ছেট আপ কৰা হ'ব হাৰিয়ানাৰ ৰাখিঘাৰী ভিলেজ। এণ্ড ৰাখিঘাৰী, ইণ্টাৰেষ্টিংলি এখন কথা হয় যে ৰাখিঘাৰী ভিলেজ ইজ অলছ' এ পাৰ্ট অফ হাৰাপ্পান চিভিলাইজেশ্যন, ঠিক আছে। হাৰাপ্পান চিভিলাইজেশ্যনৰ যেনেকৈ মহেঞ্জ'দাৰো আৰু বেলেগ বেলেগ যিবোৰ লোকেশ্যনবোৰ আছিল তাৰে এখন লোকেশ্যন ৰাখিঘাৰীও আছিল। সেইকাৰণে তাক চাই মেলি ৰাখিঘাৰী ভিলেজতে ৱৰ্ল্ড লাৰ্জেষ্ট মিউজিয়াম হাৰাপ্পান কালচাৰৰ ৰিলেটেড বনোৱা হৈ আছে, ঠিক আছে। PM শ্ৰী স্কুলছ, PM শ্ৰী স্কুলছ কি হয় চাওঁ। PM স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া, এইটো মেইন ম'টো হ'ল যে ইণ্ডিয়াৰ যিবোৰ স্কুলবোৰ আছে, আমাৰ যিবোৰ স্কুলবোৰ আছে তাক ডেভেলপ কৰিবৰ কাৰণে এইখন কৰা হৈছে। চ' আপোনালোকে চাব পাৰিছে নাৰ্চাৰিং ৱেল ৰাউণ্ডেড ইণ্ডিভিজুৱেলছ ইকুইপাইড উইথ 21st century স্কিল, 21st century স্কিলছলৈ আগুৱাই যাবৰ কাৰণে এখন চেষ্টা, যাতে স্কুলৰ ষ্টুডেণ্টছো এখন আপডেটেড মানে আগুৱাই যাব পাৰে। এতিয়া চেণ্ট্ৰেলি স্পঞ্জাৰ্ড স্কিম হয়, এইখন গভৰ্ণমেণ্টে ডাইৰেক্টলি স্পঞ্জাৰ কৰে এইখন স্কিম ফৰ আপগ্ৰেডেশ্যন এণ্ড ডেভেলপমেণ্ট অফ মোৰ দেন 14,500 স্কুল এক্ৰছ দ্য কাণ্ট্ৰি। চব স্কুল কৰা নাই, এট প্ৰেজেণ্ট মানে কিছুমান টাৰ্গেটেড স্কুল লৈ 14,500 স্কুল ডেভেলপ কৰিবলৈ চেষ্টা কৰিছে। আৰু যদি ছাকচেছফুল হয় তেতিয়া লাহে লাহে ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব, স্কেল কৰিবলৈ। 8 cheetah brought from Namibia in September 2022 have been released in Kuno National Park, Madhya Pradesh, ঠিক আছে। মনত থ'ব নামিবিয়াৰ পৰা 8টা চিতা অনা হৈছিল 2022 ছেপ্টেম্বৰ মাহত। ৰিলিজ ক'ত কৰা হৈছিল, কুনো নেশ্যনেল পাৰ্ক মধ্য প্ৰদেশত ৰিলিজ কৰা হৈছিল। প্ৰশ্ন আহিব পাৰে যে ক'ৰ পৰা চিতাবোৰ অনা হৈছিল কুনো নেশ্যনেল পাৰ্ক মধ্য প্ৰদেশত, তেতিয়া জানিব লাগিব এনচাৰ হ'ব নামিবিয়া। আৰু যদি সোধে যে চিতাবোৰ যে আনিছিল নামিবিয়াৰ পৰা সেইখন কোনটো নেশ্যনেল পাৰ্কত আনি থোৱা হৈছে, তেতিয়া অপশ্যনৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব কুনো নেশ্যনেল পাৰ্ক, ঠিক আছে। তেনেকৈ কুৱেশ্যন এৰাইজ হ'ব পাৰে, ঠিক আছে। টাইহান টেকন'লজি ইন'ভেশ্যন হাব অন অট'নমাছ নেভিগেশ্যন। ডাইৰেক্ট প্ৰশ্ন আহিব পাৰে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ টাইহান, কাৰণ ৰিচেণ্টলি এইটো বহুত কাৰেণ্ট এফেয়াৰ্ছত চলি আছে, নিউজতো দেখিব পৰা গৈছে। টেকন'লজি ইন'ভেশ্যন হাব অন অট'নমাছ নেভিগেশ্যন, এইখন এটা ফাৰ্ষ্ট অট'নমাছ নেভিগেশ্যন ফেচিলিটি হয়। আৰু কোনে লঞ্চ কৰিছে, ইণ্ডিয়াতে লঞ্চ কৰা হৈছে। এণ্ড ইট ইজ লঞ্চ বাই IIT হায়দৰাবাদ। IIT হায়দৰাবাদে নিজে বনাইছে এখন নেভিগেশ্যন ৰিলেটেড, আৰু অট'নমাছ হয়, তেওঁলোকৰ কণ্ট্ৰলেবল কেপাচিটি ট'টেলি তেওঁলোকৰ হয়, কোনো বেলেগৰ কাৰোবাৰ ছেকশ্যন নাই, বেলেগ কোনোবা কাণ্ট্ৰি বা বেলেগ কোনোবা ভাগৰ। তো এইটো ট'টেলি IIT হায়দৰাবাদে 100% তেওঁলোকে নিজে বনাইছে। নামটো মনত থ'ব টাইহান, ফুল ফৰ্মৰ মনত থ'ব টেকন'লজি ইন'ভেশ্যন হাব অন অট'নমাছ নেভিগেশ্যন। ডাৰ্ক স্কাই ৰিজাৰ্ভ, সেইখন নিউজত বহুত চলি আছে, ইভেন বহুত ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো আহি আছে। তো এইবোৰ নিউজ ডেফিনেটলি কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন বনিব পাৰে। ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি হেজ এনাউন্স ছেটিং আপ অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ডাৰ্ক স্কাই ৰিজাৰ্ভ এট হেনলি ইন লাডাখ এজ এ পাৰ্ট অফ চাংথাং ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। যোনটো চাংথাং ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাতে এখন মানে ছায়েন্স এণ্ড টেকন'লজি যোন ডিপাৰ্টমেণ্ট আছে তেওঁলোকে ডিচাইড কৰিছে যে ইণ্ডিয়া যোনটো প্ৰথমখন ডাৰ্ক স্কাই ৰিজাৰ্ভ হেনলি লাডাখৰ এখন জেগা আছে হেনলি, তাত বনোৱাৰ চেষ্টা তেওঁলোকে কৰি আছে। আৰু ডেফিনেটলি তেওঁলোকে 70% ছাকচেছফুল হৈ গ'ল, আৰু কাম অলপ আছে, আগুৱাই গৈ আছে, অলপ টাইম লাগিব, কিন্তু বহুত মানুহ ভিজিট কৰিছে দেখিবৰ কাৰণে। ইট উইল প্ৰম'ট এষ্ট্ৰনমি টুৰিজিম, ঠিক আছে। বহুত মানুহ এতিয়াও গৈ আছে চাবলৈ কাৰণে লাডাখ, এনেও মানুহ যায়, লাডাখ ইজ এ টুৰিজিম জেগা হয়, কিন্তু তাৰ লগতে আমি এডিশ্যনেলি আমি টুৰিজিম পাই যাম, এষ্ট্ৰনমি স্পেচিফিক টুৰিজিমো পাম তাত মানুহ যাৰ ছায়েন্স, যাৰ এষ্ট্ৰনমিৰ ওপৰত বহুত মানে ইণ্টাৰেষ্ট আছে, তেওঁলোক মানুহ এট্ৰেক্ট হ'ব এনেকুৱা ধৰণৰ জেগাত। আৰু ডেফিনেটলি যদি এনেকুৱা ধৰণৰ জেগাত বাহিৰৰ পৰা মানুহ আহে,
তো ডেফিনেটলি তেওঁলোকে ইনকাম সোৰ্সো পাব যোন লোকেল মানুহ আছে 31st August to be observed as Tribal Liberation Day মনত থব 31st August Tribal Liberation Day হিচাপে observe কৰা হ'ব 31st August mark the 70th year of the repeal of the Criminal Tribes Act 1871 এখন ট্ৰাইব এক্ট আছে ক্ৰিমিনেল ট্ৰাইবছ এক্ট 1871 যোনটো মুঠতে আপোনালোকে মনত থব লাগিব যে 31st August is Tribal Liberation Day ঠিক আছে যদি কোৱেশ্চন আহে যে ট্ৰাইবেল লিবাৰেশ্যন ডে কেতিয়া হয় তেতিয়া মনত থব 31st August পালন কৰা হয় মধেৰা গুজৰাট ঠিক আছে ইণ্ডিয়াছ 24/7 সোলাৰ পাৱাৰ্ড ভিলেজ মধেৰা বহুত পপুলাৰ হোৱাৰ কাৰণ হয় কাৰণ মধেৰা যোনটো ভিলেজ হয় ফুল্লি 100% 24/7 সোলাৰ পাৱাৰ্ড ভিলেজ হয় টোটেলি সোলাৰ প্লেটছৰ ওপৰত এইখন ভিলেজ বনি আছে তাত কোনো ধৰণৰ বাহিৰৰ পৰা কাৰেণ্টৰ ফেচিলিটি দিয়া নহয় তেওঁলোকে নিজে ডেভেলপ কৰিছে এখন ইভেন গভৰ্ণমেণ্টৰ হেল্প কৰিছে এখন ডেভেলপ কৰিবলৈ ফুল্লি সোলাৰ পাৱাৰ্ড ভিলেজ বনাবলৈ আৰু মধেৰা তাৰ বাহিৰেও ফেমাছ হয় যদি আমি হিষ্ট্ৰিকেলি চাব বিচাৰোঁ ফেমাছ ফৰ ছান টেম্পল ছিটুৱেটেড অন পুষ্পাৱতী ৰিভাৰ তাতো এটা ছান টেম্পল আছে এক্ৰছ বা আমি ক'ব পাৰোঁ পুষ্পাৱতী ৰিভাৰ্ছৰ ওচৰত আছে ঠিক আছে আৰু সেই ছান টেম্পলটো কোনে বনাইছে সেইটোও মনত থব কিং ভীমা 1 তেওঁ আছিল চালুক্য ডাইনেষ্টিৰ ৰজা কোনটো টাইমৰ আছিল 1026 to 1027 AD একচুৱেলি কোনটো টাইম নহয় 1026 to 1027 AD সময়ত এই টেম্পলখন বনোৱা হৈছিল ছান টেম্পলখন আৰু মেইন টপিকটো মনত থব যে মধেৰা ইজ ন'ন ফৰ সোলাৰ পাৱাৰ ভিলেজ ইণ্ডিয়াছ সোলাৰ পাৱাৰ ভিলেজৰ যদি সুধে অপশ্যনত থাকে মধেৰা তো ধুনীয়াকৈ মধেৰা কাৰেক্ট টিক মাৰি আহিব ঠিক আছে মনত থব এইটো ৰিচেণ্টলি এখন চাইক্লন হৈ গ'ল চিত্ৰাং ঠিক আছে এইটো এইবছৰ নহয় যোৱা বছৰ হৈছিল এইবছৰ যোনটো হৈছিল আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো দেখিছে তো মই সেইটো এতিয়া ডিছকাছ কৰিব নাযাওঁ তো এইটো 2022 হৈছিল চাইক্লন চিত্ৰাং এইটো বে অফ বেংগলত মানে ষ্টাব্লিছ মানে বনিছিল বে অফ বেংগলৰ পৰাই বনি ওলাইছিল মানে যোনটো কোৰ হয় তেওঁ আৰু হিট কৰিছে বাংলাদেশত বহুত বেয়াকৈ হিট কৰিছিল আৰু চিত্ৰাং নামটো কোনে দিছে থাইলেণ্ডে দিছে মনত থব থাইলেণ্ড হেভ গিভেন দ্য নেম চিত্ৰাং DY চন্দ্ৰচূড় 50th চিফ জাষ্টিছ অফ ইণ্ডিয়া মনত থব DY চন্দ্ৰচূড় ইজ দ্য 50th চিফ জাষ্টিছ অফ ইণ্ডিয়া তেওঁ ৰিচেণ্ট চিফ জাষ্টিছ হয় আৰু তেওঁ 50th নম্বৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া হয় তেওঁ কাক ৰিপ্লেচ কৰিছে তেওঁ মানে প্ৰিভিয়াছ যোন চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিল ইউ ললিত তেওঁক ৰিপ্লেচ কৰিছে আৰু ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া কোন আছিল মনত থব হীৰালাল জে কানিয়া দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ মধ্যপ্ৰদেশ মই এখন আনিছোঁ ঠিকেই বাট এতিয়াও কমপ্লিট হোৱা নাই যোনটো টাইগাৰ ৰিজাৰ্ভ আছে দুৰ্গাৱতী এতিয়াও কমপ্লিট হোৱা নাই বাট ৰিচেণ্টলি এপ্ৰুভ কৰি দিয়া হৈছে মধ্যপ্ৰদেশ ৱাইল্ড লাইফ বৰ্ডৰ পৰা যোনটো মধ্যপ্ৰদেশ ৱাইল্ড লাইফ বৰ্ড আছে কাউন্সিল তেওঁলোকে এপ্ৰুভেল দি দিছে যে দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ এতিয়াৰ পৰা টাইগাৰ ৰিজাৰ্ভ হৈ যাবগৈ ঠিক আছে কভাৰিং কোন জেগাত আছে সেইখিনিও মনত থ'লে অলপ ভাল নৰসিংপুৰ দামোহা এণ্ড সাগৰ ডিষ্ট্ৰিক্টছ অফ মধ্যপ্ৰদেশ এই তিনিটা ডিষ্ট্ৰিক্টতে দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভটো বিলং কৰে আৰু এইটো চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যাৰ অহাৰ চান্স প্ৰায় 100% হয় দেখিব পাৰিছে IIT গুৱাহাটী প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু ইনগ্ৰেট পৰম কামৰূপা ছুপাৰ কম্পিউটাৰ এতিয়া পৰম কামৰূপা কি হয় ওচৰত দিয়াই আছে ছুপাৰ কম্পিউটাৰ হয় ঠিক আছে ৰিচেণ্টলি ইনগ্ৰেট কৰিছে দ্ৰৌপদী মুৰ্মুৱে আৰু যদি মই ক্ৰেডিট দিব বিচাৰোঁ ইট উইল বি দ্য IIT গুৱাহাটী তাৰে ষ্টুডেণ্টছবোৰ বা ৰিচাৰ্চাৰ্ছখিনি মিলি পিনে পৰম কামৰূপা ছুপাৰ কম্পিউটাৰখিনি বনাইছে ঠিক আছে এইটো মনত থ'ব এইটো কুৱেশ্যন অহাৰ বহুত চান্স আছে হাই চান্স 100% মাথাত ভৰাই ল'ব এইটো প্ৰশ্ন আহিব পাৰে ঠিক আছে এই ছুপাৰ কম্পিউটাৰটোৰ নাম কি পৰম কামৰূপা দিশা এয়াৰবেছ নিউ এয়াৰবেছ ইন গুজৰাট ইণ্ডো পাৰ্ক বৰ্ডাৰ নতুন এখন এয়াৰবেছ বনোৱা হৈছে গুজৰাটত দিশা এয়াৰবেছ ঠিক আছে
ইণ্ডো পাৰ্ক বৰ্ডাৰৰ ওচৰত আৰু তাত বহুত দৰকাৰো হয় কাৰণ এবাৰ যেতিয়া 1971 যেতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰ হৈছিল সেইটো সময়তো যোনটো ইণ্ডিয়াৰ যিবোৰ এয়াৰবেছবোৰ আছিল তাত ইমান মানে ফেচিলিটি নাছিল তাত সেইকাৰণে মানে পাকিস্তানে বহুত ইজিলি মানে ডেমেজ দিবলৈ চেষ্টা কৰিছিল বাট ন' ৱে ইণ্ডিয়া নিজৰ মানে চেষ্টাৰে তেওঁলোকক হৰাই দিছিল কিন্তু সেইকাৰণে তাত 2টা বেছ বা 3টা বেছৰ বহুত দৰকাৰ হয় এই এৰিয়াটো বহুত চেঞ্চিটিভ এৰিয়া হয় গুজৰাটৰ সেই জেগাটো তো সেইকাৰণে নিউ এখন এয়াৰবেছ গুজৰাটত ডেভেলপ কৰা হৈছে ঠিক আছে আৰু তেতিয়া 1971 সময়ত ৰোড বা ট্ৰান্সপৰ্ট ফেচিলিটিও সিমান নাছিল যেনেকৈ আমাৰ ইয়াত অৰুণাচল প্ৰদেশ যোৱাৰ আগত কেইবছৰমান আগত ইণ্ডিয়ান আৰ্মিক আমি যদি ফেচিলিটি দিব বিচাৰোঁ যদি ইণ্ডিয়া চাইনা ৱাৰ হয় তেতিয়া আমি ফেচিলিটি প্ৰভাইড কৰিব নোৱাৰে চেণ্ট্ৰেল হওক বা ষ্টেট যিবোৰ বেলেগ আছে কাৰণ প্ৰব্লেম আছিল যে এখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আপাৰ আছামত এখন ব্ৰিজ নাছিল বা ৰিচেণ্টলি দুখন ব্ৰিজ হৈ গ'ল এখন যোনটো লংগেষ্ট ব্ৰিজ হ'ল ঠিক আছে আৰু এখন বগীবিল ঠিক আছে এই দুখন ব্ৰিজে আমাক বহুত হেল্প কৰিছে ঠিক আছে বগীবিল ব্ৰিজ হয় আৰু এখন কি ব্ৰিজ হয় কমেণ্ট ছেকশ্যনত মোক জনাব ঠিক আছে তো তেনেকৈ গুজৰাটতো বনোৱা হৈছে RBI's subtech app Daksh to improve supervisory processes RBI recently launch কৰিছে এখন Daksh নামৰ এপ তাত মানে মেইন মটিভ এইটোৱে হয় যে ইম্প্ৰুভ কৰিব ছুপাৰভাইজৰী প্ৰচেছবোৰ যিবোৰ তেওঁলোকে ছুপাৰভাইজ কৰে সেই প্ৰচেছখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে এখন এপ খুলিছে এপখনৰ নাম কি মনত থ'ব Daksh তাৰ মেইন উদ্দেশ্য হ'ব টু ইম্প্ৰুভ কমপ্লিয়েন্স কালচাৰ ইন ছুপাৰভাইজ এণ্টিটিজ লাইক বেংকছ NBFCs এটচেট্ৰা তাৰমানে যিবোৰ বেংক আছে যেনেকৈ SBI হওক ইণ্ডাছলেণ্ড হওক বা ইউনিয়ন বেংক হওক UBI হওক যিমান বেংক আছে তেওঁলোকক ছুপাৰভাইজ যদি ভালকৈ কৰিব লাগে সেইকাৰণে এখন এপ খুলিছে এপখন নাম মনত থ'ব Daksh ব্লু ফ্লেগ চাৰ্টিফিকেশ্যন ঠিক আছে সেইটো ভেৰি ইণ্টাৰেষ্টিং টপিক হয় বহুত কম মানুহে জানে যোনে জানিব এক্সামত যদি আহে সি প্লাছ পইণ্টত থাকিব আৱাৰ্ডেড বাই নন প্ৰফিট অৰ্গেনাইজেশ্যন একচুৱেলি এইবোৰ বীজখিনিক দিয়া হয় যিবোৰ কোষ্টেল এৰিয়াৰ যিবোৰ বীজ থাকে যোনবোৰ মানে একদম চাফ চুতৰা বীজ হয় সেই বীজখিনিক ব্লু ফ্লেগ দিয়া হয় সেইখন এটা ডেজিগনেশ্যন দিয়া হয় এখন এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয় এণ্ড নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় ঠিক আছে সেই অৰ্গেনাইজেশ্যনৰ নাম কি ফাউণ্ডেশ্যন ফৰ এনভাইৰমেণ্টেল এডুকেশ্যন ইন শ্বৰ্ট FEE সেই অৰ্গেনাইজেশ্যনটোৰ নাম হয় ফাউণ্ডেশ্যন ফৰ এনভাইৰমেণ্টেল এডুকেশ্যন হেডকোৱাৰ্টাৰ আছে ডেনমাৰ্কত দেখিব পাৰিছে ডেনমাৰ্কত হেডকোৱাৰ্টাৰ আছে দ্য আইকনিক ব্লু ফ্লেগ ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ মষ্ট ৰিকগনাইজড ভলেণ্টাৰী এৱাৰ্ড ফৰ বিচেছ মেৰিনাছ এণ্ড ছাষ্টেইনেবল ব'টিং টুৰিজিম অপাৰেটৰ্ছ যিবোৰ ব'টিং টুৰিজিম হয় বা মেৰিনাছ বা বিচেছ সেইখিনিক মানে ব্লু ফ্লেগ দিয়া হয় আৰু মনত থ'ব ইণ্ডিয়াত টোটেল ব্লু ফ্লেগ বিচ আছে 12টা আৰু সেইবোৰ 12টা ইণ্টাৰনেশ্যনেল ব্লু ফ্লেগ বিচেছতো পৰি যায়গৈ কাৰণ যদি ব্লু ফ্লেগ বিচ যদি টেগটো আহি যায় পাৰ্টিকুলাৰ এটা বিচত তেতিয়া তাত মানে অট'মেটিকেলি ইনক্ৰিজিং অফ টুৰিজিম বিচ টুৰিজিম বাঢ়ি যাবগৈ তেতিয়া বাহিৰৰ কাণ্ট্ৰি ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ মানুহ হওক বা বেলেগ কাণ্ট্ৰিৰ মানুহ দেখিব যে য়েছ ইণ্ডিয়াৰ এইখন লোকেশ্যনত ব্লু ফ্লেগ চাৰ্টিফাইড এখন বিচ আছে তাত মিনছ তেওঁলোকে বুজি যাব যে এইখন এখন ক্লিন বিচ হয় তাত আমি যাম তো তেনেকৈ অট'মেটিকেলি মানুহ বাহিৰৰ পৰা টুৰিজিম বাঢ়িব নট অনলি বাহিৰৰ পৰা ইণ্ডিয়াৰ পৰাও বাঢ়িব ইয়াত কিছুমান নাম দিয়া আছে 10টামান ঘোগলা বিচ ডিউ শিৱৰাজ বিচ গুজৰাট কৰ্ণাটকাত 2টা আছে কাছাৰকোট পাদুবিদ্ৰি তাৰপিছত কপট বিচ কেৰেলাত আছে ৰুচিকোণ্ডা বিচ অন্ধ্ৰপ্ৰদেশ আৰু চবচে ইম্পৰ্টেণ্ট সেইটো আপোনালোকে মনত থ'ব ৰাধানগৰ ব্ৰিজ আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ যোনটো আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছৰ ৰাধানগৰ বিচ হয় সেইটো ব্লু ফ্লেগ চাৰ্টিফাইড হয় তেনেকৈ গল্ডেন বিচ ওড়িশাত তাৰপিছত কোভালাম বিচ তামিলনাডু এডিন বিচ পুডুচেৰী ঠিক আছে ইয়াত 10টামান আছে এইবোৰ মনত থ'ব ওৱান ৱেব ইণ্ডিয়াছ 2 মিছন ওৱান ৱেব এটা বেলেগ কোম্পানী আৰু ইণ্ডিয়া 2 মিছন 2 কিয় দিয়া হৈছে ইট ইজ দ্য ছেকেণ্ড এণ্ড ফাইনেল মিছন অফ ইণ্ডিয়া ৰিলেটেড টু উইচ টপিক নাও উই উইল চি ইন ইটছ ছেকেণ্ড কমাৰ্চিয়েল লঞ্চ ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে যোনটো তেওঁলোকৰ হেভিয়েষ্ট লঞ্চ ভেহিকেল LBM-3 ভেহিকেলটোৰ নাম কি লঞ্চ ভেহিকেল মাৰ্ক 3 ৰাইট ছাইডৰ স্ক্ৰীণত দেখিব পাৰিছে LBM-3 হয় এইটো তো মেইন বস্তুটো কি ওৱান ৱেব ছেটেলাইট যিবোৰ হয় এইটো এটা
প্ৰাইভেট ইণ্টাৰনেশ্যনেল কোম্পানী হয়, ঠিক আছে। তো তেওঁলোকে নিজৰ মানে যোনবোৰ ছেটেলাইট আছে এইবোৰ ওপৰলৈ পঠাব লাগে, আৰু নিজৰ তেওঁলোকে যদি আমেৰিকাৰ লগত কথা পাতে যে নাছাক কয়, নাছা আপুনি যদি মোক এইবোৰ পঠাই দিয়ে, তো নাছাই বহুত এমাউণ্ট বিচাৰে। তো যিবোৰ ইজিলি কম খৰচত বিচাৰে, যেনেকৈ ইণ্ডিয়াই অলপ কম পইচাত মানে মানি যায়গৈ, তো সেইকাৰণে ইছৰোৰ লগত আহে তেওঁলোকে। তো OneWebe এখন ডিল কৰিছিল ইণ্ডিয়াৰ লগত যে 72টা ছেটেলাইট মানে স্পেচত পঠাব লাগে। তো ইছৰোৱে ক'লে যে আমি 2টা ফেজত পঠাম, 36 এণ্ড 36। প্ৰথম 36টাটো পঠাই দিলে, এই ৰিচেণ্টলি যোনটো লাষ্ট 36 আছে সেইটোকে পঠোৱা হ'ল। সেইকাৰণে OneWeb India 2 মিছন বুলি কোৱা হৈছে, মানে ইট ইজ দ্য ছেকেণ্ড এণ্ড ফাইনেল মিছন অফ OneWeb ছেটেলাইট, যোনটো ডিলটো আছিল। তাতকৈ মনত থ'ব আৰু এখন বস্তু, যোনটো LBM-3য়ে যোনটো ছেকেণ্ড ৰাউণ্ডত লৈ গৈছিল, তাৰ হেভিয়েষ্ট কিমান 6 টন উইল লঞ্চ এ ফ্লিট অফ 36 OneWeb ছেটেলাইট। 6 টন, 6 টন এখন ছেটেলাইট মিলাই 36টা OneWeb ছেটেলাইট মিলি 6 টন, ধেমালি নহয়। এইখিনিক এখন ৰকেটে লৈ ওপৰলৈ গৈছে। তো সেইটো চব কাণ্ট্ৰিয়ে কৰিব নোৱাৰে, বাট ইণ্ডিয়া ইজ ডুইং দিছ গ্ৰেট জব। তাত ভালো হৈছে ইছৰোৰ কাৰণে, ইছৰো এখন বহুত ফাণ্ডো পাই আছে, বহুত কামানিও কৰি আছে তেওঁলোকে ইয়াৰ পৰা। আৰু এইটো ট'টেলি ইছৰোৱে নাচায়, ইছৰোৰ এখন প্ৰাইভেট ডিপাৰ্টমেণ্ট আছে, মানে প্ৰাইভেট মানে ছেমি গভ টাইপ মানে, ঠিক আছে। তাৰ নাম হ'ল যেনেকৈ ইছৰো কমাৰ্চিয়েল আৰ্ম NSIL, এইটো মনত থ'ব, নিউ স্পেচ ইণ্ডিয়া লিমিটেড, ঠিক আছে। ডিটো থাকি গ'ল ইয়াত, নিউ স্পেচ ইণ্ডিয়া লিমিটেড, ঠিক আছে। এইটো মানে ছেমি গভৰ্ণমেণ্ট টাইপ, মানে ইছৰো এটা ডিপাৰ্টমেণ্ট হয় মানে। তো তেওঁলোকে সেই বস্তুবোৰ চায়, মানে বাহিৰা কোম্পানীবোৰ যদি আহে আমাৰ থ্ৰুদি পঠাব হয়, বা ইণ্ডিয়া যিবোৰ কোম্পানীয়ে পঠায়, তো তেনেকৈ মানে ডিলবোৰ তেওঁলোকে কৰে। তো তেওঁলোকৰ লগত মানে ডিলটো হৈছে মানে ক'ব গ'লে ইনডাইৰেক্ট ডিল উইথ ইছৰো, ঠিক আছে। তেনেকৈ মনত থ'ব। আৰু সেই OneWeb কোম্পানীটো ক'ৰ হয়, ইউনাইটেড কিংডমৰ হয়, মনত থ'ব এইটো, ঠিক আছে। আজিলৈ ইমানেই আছিল। মই পাৰ্ট 3 আনিব চেষ্টা কৰিম। পাৰ্ট 3ত আৰু বেছি নাই, আৰু আই থিংক আধা ঘণ্টামান ভিডিঅ' বনি যাবগৈ। মই বনি আছে, এতিয়া অলপ টাইম লাগিব। তো যদি কমেণ্টছ কৰে, যদি আপোনালোকে ভাল পায়, ডেফিনেটলি কমেণ্ট কৰিব। যদি কমেণ্ট কৰে, মই পাৰ্ট 3 আনিব চেষ্টা কৰিম, বহুত সোনকালে আনিব চেষ্টা কৰিম। আৰু যদি ভাল লাগে লাইক কৰিব, আৰু যদি আপোনালোকে কিবা ভেলুৱেবল শিকিব পাৰে ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰো কৰিব এই ভিডিঅ'খন। থেংক ইউ।